পত্নী নে পুহিবলৈ ধৰি অনা বনৰ পক্ষী স্বামীয়ে বাৰে বাৰে ধৰি আনি সংসাৰৰ সজাত ভৰায় পাছে বাৰে বাৰে সজা ভাঙি বনৰ পক্ষীৰ দৰে উৰি যায় পত্নী এবাৰ নহয় দুবাৰ নহয় আকৌ 4 নম্বৰ বাৰ পৰপুৰুষৰ সৈতে পলাই গ'ল পত্নী স্বামী বেপাৰলৈ যোৱাৰ সুযোগ লৈ পৰপুৰুষক ঘৰত সোমোৱাই ৰাখে পত্নী ভিডিঅ' কল কৰি ইজ্জত উদঙাই দেখুৱাই পত্নীয়ে ফোনটো কৰিছিলে আৰু ফোন কৰাৰ লগতে মানে ভিডিঅ' কলত নিজৰ ইজ্জতটো বেলেগক দেখাই দিয়ে এগৰাকী দৃঢ়হাৰা জুৰুলা স্বামী ধন সম্পত্তিয়ে নহয় পত্নীয়ে জুৰুলা দৃঢ়হাৰা কৰিছে এইগৰাকী স্বামী নাম মুন্নাফ আলী আৰু মুন্নাফ আলীৰ এইগৰাকী পত্নী আৰু এইগৰাকী পত্নীৰ বিৰুদ্ধে স্বামী মুন্নাফৰ বিস্ফোৰক অভিযোগ স্বামীৰ অভিযোগ অনুসৰি এইবাৰৰ সৈতে 4 নম্বৰ বাৰ পলাই গ'ল মুন্নাফৰ পত্নী মুন্নাফৰ দৃষ্টিয়ে চাবলৈ গ'লে এক কথাত পত্নীৰ স্বভাৱ একেবাৰে বেয়া পাছে স্বভাৱ বেয়া থকাৰ পাছত সংসাৰ গঢ়াৰ সপোনেৰে পৰপুৰুষৰ বুকুৰ পৰা 3 বাৰলৈ উভতাই আনিলে পত্নী পাছে কুকুৰৰ নেজ যিদৰে চিধা নহয় ঠিক সেইদৰে 6 বছৰীয়া সন্তান এৰি আকৌ 4 নম্বৰৰ বাৰৰ বাবে পলাই গ'ল পত্নী পাছে 4 নম্বৰ বাৰ পলাই যোৱাৰ পাছত মুন্নাফৰ আমোৱাল পত্নীৰ প্ৰতি থকা মুখ গতিকে বিচ্ছেদ বিচাৰি আদালতৰ দ্বাৰস্থ হ'ল স্বামী মুন্নাফ আলী আৰু বঙাইগাঁও জিলাৰ পশ্চিম ভাদাৰা গাঁৱৰ এই ঘটনাই কৌতূহল সৃষ্টি কৰিছে অঞ্চলজুৰি এটা এনেকুৱা বেয়া হৈ গ'ল এটা এটাকৈ 4 বাৰ পৰকীয়া মই 3 বাৰ এনে লৈ মানি খাইছোঁ খোৱাৰ পিছতো যেতিয়া 4 নম্বৰত হৈছে তেতিয়া মোৰ শহুৰে আমাৰ ঘৰৰ পৰা আহি কিনে লৈ গ'ল শহুৰে আৰু শহুৰীয়ে আহি লৈ গ'ল লৈ যোৱাৰ পিছত নেক্সট দিনাই ডিভোৰ্চ দিয়া কথা আছিল ডিভোৰ্চ নিদিয়াকৈ পিছত আৰু উল্টা মোকে কয় যে আমি বেটি কয় জাগাত বিয়া দিম পিছত মই মানি লোৱাৰ পিছত মই খুজিছিলোঁ তাৰ পৰা বিচাৰ যে তেনেহ'লে আপোনাৰ বেটিটো যদি বাৰে বাৰে এনেকুৱা কৰি থাকে এইটো মোক নিজ বিচাৰ দিয়া মোৰ বউটো মোক গোটাই দিয়ক ইয়াতো মানে ডাইৰেক্ট এনেকৈ কয় আমি কোনো বিচাৰ দিব নোৱাৰিম আপোনাক এনেই লৈ খাব লাগিব তাৰপিছতো মই বহুত চিন্তা ভাৱনা কৰি ল'ৰাটোক লৈ তাৰ ঘৰত গ'লোঁ ইয়াতো মানে বহুত ফোন কৰি কেনে কাৰোবাৰো কৰি থাকে ভিক খুজি থাকে ল'ৰাটোক থাকাৰ পিছত মই বহুত চিন্তা ভাৱনা কৰি ফোন আপিতাই ফোন কৰিছিল ইয়াত থকাতে কাৰোবাক ফোন কৰিছিল মানে ফোনটো কৰিছিলে আৰু ফোন কৰাৰ লগতে মানে ভিডিঅ' কলত নিজৰ ইজ্জতটো বেলেগক দেখাই দিয়াৰ আপোনাৰ এবাৰ এনেকৈ দিল মানি লৈ খালোঁ 2 বাৰ দিল মানি লৈ খালোঁ 3 বাৰো দিল তাও মানি লৈ খাইছোঁ 4 বাৰৰ পৰা মই বিচাৰ খুজিছিলোঁ মোৰে ঘৰ মোৰে জাগা সি বেলেগৰ লগত আহিম মই যাওঁ বিজনেছ কৰিব ৰাতি হ'লে মই খেলনা দোকান কৰোঁ এই দোকান কৰা যাওঁতে সেই ৰাতি হ'লে বেলেগ আপালৈ ঘৰত থাকে বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰৰ ৰিপৰ্ট অসম লাইভ 24